নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি এই ভিডিঅ'টোত আপোনালোকৰ বাবে আকৌ এটা জব ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে সকলোৱে চাই থাকক। আপোনালোকে এই পোষ্টকেইটাৰ বাবে এলিজিবিলিটি কি হ'ব, কোৱালিফিকেশ্যন কি হ'ব, বয়সসীমা কিমান আৰু এপ্লিকেশ্যন ফি দিব লাগিব নে নালাগে আৰু পোষ্টৰ সংখ্যা কিমান, আপোনালোকে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব নে নোৱাৰে, সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোতে আমি দাঙি ধৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আপোনালোকে আগষ্ট মাহৰ ভিতৰতে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ বাবে অইল ইণ্ডিয়াৰ ফালৰ পৰা গ্ৰেড 3, 5 আৰু 7ৰ ৰিক্ৰুইটমেণ্ট ইতিমধ্যে মুকলি হৈছে আৰু পোষ্টকেইটা হৈছে ৱৰ্ক পাৰ্চনৰ বাবে। টোটেল পোষ্ট হৈছে 262টা। আহক আমি ইয়াৰ এলিজিবিলিটি কি হ'ব তাক আলোচনা কৰোঁ। আপোনালোকৰ নটিফিকেশ্যন মুকলি কৰিছে দ্য অইল ইণ্ডিয়াই আৰু টোটেল পোষ্ট হৈছে 262টা ৱৰ্ক পাৰ্চনৰ পোষ্ট আৰু ইয়াৰ এপ্লিকেশ্যন ফৰ্মৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 18/8/2025। আপোনালোকে আগষ্ট মাহৰ 18 তাৰিখৰ ভিতৰত ইয়াৰ এপ্লাই অনলাইন কৰিব লাগিব। এই পোষ্টকেইটাৰ বাবে আপোনালোক 10 পাছ, 12 পাছ আৰু BA, BSc আৰু ডিপ্ল'মা এইকেইটা কোৱালিফিকেশ্যন থাকিব লাগিব আৰু আপোনালোকে এই পোষ্টকেইটাৰ বাবে অইল ইণ্ডিয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ এপ্লাই কৰিব পাৰিব আৰু মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত আৰু পিন কমেণ্টত এপ্লাই লিংকটো দি দিম। সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে দিয়া হৈছে নেম অফ পোষ্ট অইল ইণ্ডিয়া ৱৰ্ক পাৰ্চন অনলাইন ফৰ্ম 2025। ইয়াতে কোৱা হৈছে যে পোষ্ট ডেট 18/7/2025 জুলাই মাহৰ 18 তাৰিখে এই পোষ্টসমূহৰ নটিফিকেশ্যন আউট হৈছিলে আৰু টোটেল ভেকেঞ্চি হৈছে ইয়াতে 262টা। এই পোষ্টকেইটাৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ফিটো ইয়াতে দিয়া হৈছে। ফৰ জেনেৰেল OBC কেণ্ডিডেটছ 200 টকা এপ্লিকেশ্যন ফি আৰু ফৰ SC, ST আৰু EWS পাৰ্চনৰ বাবে মানে যিখিনি ফিজিকেলি ডিচেবল্ড হয় তেওঁলোকৰ বাবে কোনো এপ্লিকেশ্যন ফি ইয়াতে নাই। আৰু ইয়াতে ইম্পৰ্টেণ্ট ডেটছৰ কথা কোৱা হৈছে। এপ্লাই অনলাইন ষ্টাৰ্ট হৈছে 18/7/2025 পৰা আৰু লাষ্ট ডেট কোৱা হৈছে 18/8/2025 আগষ্ট মাহৰ 18 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ লিমিট দিয়া হৈছে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ হৈছে 38 ইয়াৰ্ছ। আপোনালোকে 18 বছৰৰ পৰা 38 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনো দিয়া হৈছে। কোৱালিফিকেশ্যনৰ ডিটেইলছখিনি ইয়াতে দিয়া হৈছে। আপোনালোকে 10 পাছ কৰিব লাগিব যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ডৰ পৰা আৰু কোৱা হৈছে যে 1 year ডিপ্ল'মা চাৰ্টিফিকেট ইন ফায়াৰ এণ্ড ছেফটি ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ড ইউনিভাৰ্চিটি ইনষ্টিটিউট অৰ সাব অফিচাৰ্ছ কোৰ্চ ফ্ৰম NFSC নাগপুৰ। আৰু ইয়াতে কৈছে 12 পাছ ক্লাছ 12 মানে 10+2 ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি আৰু তাৰপাছতে কৈছে পাছ BSc নাৰ্ছিং অৰ পোষ্ট বেচিক BSc নাৰ্ছিং ফ্ৰম এন ইনষ্টিটিউট ৰিকগনাইজ বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল। তাৰপাছতে কৈছে পাছ বেচেলাৰ্ছ ডিগ্ৰী উইথ মেজৰ or honors in Hindi from a government recognized university institute should have English as one of the subject in graduation। এইকেইটা কোৱালিফিকেশ্যন আপোনালোকৰ দিয়া হৈছে আৰু ইয়াতে কোৱা হৈছে চেলাৰীৰ কথা। যিখিনি গ্ৰেড 3 আছে তেওঁলোকৰ বাবে 26,600 পৰা 90,000লৈকে চেলাৰী থাকিব আৰু যিখিনি গ্ৰেড 5 আছিল তেওঁলোকৰ 32,000ৰ পৰা 1,27,000 দৰমহা হ'ব আৰু গ্ৰেড যিখিনি 7 আছিল সেইখিনিৰ বাবে 37,500 পৰা 1,45,000 দৰমহা তেওঁলোকে লাভ কৰিব। আৰু ইয়াতে গ্ৰেড 7 বুলি দিয়া আছে, আকৌ দিয়া হৈছে 37,500 পৰা 1,45,000। এইটো একেলগে দুবাৰ দিয়া হ'ল। এইখিনি আছিলে আপোনালোকৰ চেলাৰী আৰু ভেকেঞ্চি ডিটেইলছ বুলি কোৱা হৈছে ইয়াতে ৱৰ্ক পাৰ্চন গ্ৰেড 3, 5 and 7 টোটেল পোষ্ট হৈছে 262টা। আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে ক্লিক কৰিও আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। মই আপোনালোকক লিংকটো দি দিম, তাতে আপোনালোকে ক্লিক কৰিলে আপোনালোকে ৱেবছাইটটো খোল খাই যাব আৰু তাতে গৈ আপোনালোকে
এই পোষ্টকেইটাৰ বাবে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় বুলি ভাবে তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব ভিডিঅ'টো আছিলে ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব